দুটামান মনৰ কথা আচলতে বৰ কষ্ট দি আছে। এই কথাকেইটা আপোনালোকৰ ওচৰত ভাগ বতৰা কৰোঁ। লাইভটোত আপোনালোকে কিবা যদি থাকে আপোনালোকে সুধিবও পাৰিব। গোটেই কথা বতৰাখিনি আলোচনা কৰোঁ। প্ৰথম কথাটো হ'ল, যোৱা কিছুদিনৰ আগত আমাৰ এজন কেব চালক সতীৰ্থ বন্ধু এই সংসাৰৰ পৰা গুচি গৈছে। তেওঁৰ নামটো ৰাজু দাস, আৰু আপোনালোকে গমেই পাইছে যে ৰাজু দাসৰ দুটা কণমানি আছে। ছোৱালীজনীৰ বয়স প্ৰায় 7 বছৰ আৰু ল'ৰাটোৰ 4 বছৰ। সকলোতকৈ দুখৰ কথাটো হ'ল যে ৰাজু দাসৰ পত্নীগৰাকীও আজিৰ পৰা প্ৰায় 2 বছৰ আগতে এই সংসাৰ ত্যাগ কৰিছে। তাৰমানে এতিয়া বৰ্তমান ৰাজু দাসৰ ঘৰত সেই কণমানি দুটাৰ বাহিৰে তেওঁলোকৰ অভিভাৱক হিচাপে কোনো নাই। গতিকে মই যোৱাকালি তেওঁলোকৰ এটা পোষ্ট দিছোঁ, আৰু এই কথা বতৰাখিনিক লৈ আমি অকণমান আজি আচলতে আলোচনা কৰিব বিচাৰিছোঁ। দীপজ্যোতি বৰ্মন নলবাৰী চাই আছে, কিবা থাকিলে আজি ক'ব, আমি সকলোৰে লগত কথাখিনি আলোচনা কৰিম যে কেনেকুৱা এটা বেয়া দিনলৈকে গৈ আছোঁ। ব্যৰ্থ ৰজাৰ ৰাজসভাত যি অকৰ্মণ্য মন্ত্ৰী আছে, এই মন্ত্ৰীয়ে কেতিয়াও খাটি খোৱা শ্ৰমিকসকলৰ ন্যায্য আৰু অধিকাৰ দিবলৈ সক্ষম নহয়। আকৌ এবাৰ কৈছোঁ, ব্যৰ্থ ৰজাৰ ৰাজসভাত যি অকৰ্মণ্য মন্ত্ৰী আছে, এই অকৰ্মণ্য মন্ত্ৰীয়ে আপোনাৰ মোৰ দৰে খাটি খোৱা সাধাৰণ শ্ৰমিকসকলক কেতিয়াও তেওঁলোকে মৰ্যাদা দিব নোৱাৰে। তেওঁলোকে আমাক ৰক্ষণাবেক্ষণ দিব নোৱাৰে, আৰু নোৱাৰাৰ কাৰণকেইটা আপোনালোকক আজি বুজাই দিম। এই যে ৰাজু দাস ঢুকালে, যোৱা তাৰ কিছুদিনৰ আগত আমাৰ কেইবাজনো সতীৰ্থ ঢুকাইছে। কিছুমানে আচলতে জীৱনৰ চৰম সিদ্ধান্ত লৈছে, শোষণৰ বোজা সহিব নোৱাৰি। এই গোটেই কথা বতৰাসমূহ আমি প্ৰত্যেকজন কেব চালকে ৰাইজৰ ওচৰত উপস্থাপন কৰি আছোঁ যে আচলতে আমাৰ লগত হৈ কি আছে। আচলতে আমি কেনেকুৱা এটা বেয়া পৰিৱেশৰ মুখামুখি হৈ আছোঁ। আমাৰ কাৰণে যি কেব চালক বা ছুইগি, জমাটো, ফ্লিপকাৰ্ট, ৰেপিড', অ'লা, উবেৰ, এই যি আচলতে গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছসকল আছে, এই ৱৰ্কাৰ্ছসকলে শ্ৰমৰ মূল্য পাইছেনে? তেওঁলোকৰ জীৱন আৰু নিৰাপত্তা কিবা আছেনে? নে তেওঁলোক এইখন সমাজৰ মানুহ নহয়? তেওঁ চৰকাৰখনৰ দৃষ্টিত চাই আছে ন? চিন্তু চৌধুৰী চাইছে, ৰিংকুদা চাই আছে, শশধৰ ডেকা, আছোঁ। কথাখিনি অলপ পাতিম, কিবা প্ৰশ্ন থাকিলে ক'ব, আৰু মুকলিকে বিৰোধিতা কৰিব লাগিব। এই চৰকাৰখনৰ যিবোৰ আচলতে একদম এটা সীমা চেৰাই যিটো অন্যায় কৰি আছে, এই কথাবোৰ আপুনি মই মিলি মাতিব লাগিব। আমি মাতিবই লাগিব। কেঁচুৱাই যেনেকৈ যিদৰে নাকান্দিলে গাখীৰ নাপায়, ঠিক তেনেদৰে আমাৰ অৱস্থা তেনেকুৱা হৈছে। এই যে ছুইগি, জমাটো, অ'লা, উবেৰ, ৰেপিড', এই যিবিলাক ফ্লিপকাৰ্ট, এমাজন আদিত যিবোৰ আমি হাজাৰ হাজাৰ ল'ৰা জড়িত হৈ স্বাৱলম্বী হোৱাৰ আমি ব্যৱস্থা এটা কৰি লৈছিলোঁ, এই ব্যৱস্থাটোত পুঁজিপতি বনিয়াই যিদৰে একদম মাধমাৰ সধুৱাই আমাৰ ল'ৰাসকলক যে আচলতে এটা দুৰ্ভিক্ষ সময় জীৱনলৈকে পঠিয়াই দিছে, ইয়াৰ কাৰণে দায়ী কেৱল হিমন্ত বিশ্ব শৰ্মাৰ এই অকৰ্মণ্য চৰকাৰখন। প্ৰিয় সতীৰ্থ বন্ধুসকল, আপোনালোকে জানিব যে যিসকল আমাৰ সতীৰ্থ বন্ধু এই সংসাৰ এৰি গুচি গৈছে, সেই পৰিয়ালটোৰ অৱস্থা আজিৰ তাৰিখত কেনেকুৱা এটা পৰ্যায়ত আছে। সিদিনা আমাৰ ৰাজু দাস ঢুকাইছে, আজিৰ পৰা প্ৰায় 8 দিনমান হৈছে। এই 8 দিনৰ পিছত সেই কণমানিকেইটাক কালিলৈৰ পৰা তেওঁলোকৰ কাষত কোনে থিয়াই দিব? তেওঁলোকৰ দেউতাকে গাড়ীখন তেওঁলোকক চলাই আছিলে, পঢ়াই আছিলে, খুৱাই আছিলে, যেনেকেই নহওক, ইসাজৰ পিছত সিসাজকে হ'লেও। এতিয়া সেই পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্বটো কোনে ল'ব? তাৰমানে আমি যে সেই ৰাজু দাস, মই বা আমাৰ যিসকল আমি যে ৰাইজৰ ওচৰত যে সেৱা দি আছোঁ, চৰকাৰক যে ৰাজহ প্ৰদান কৰি আছোঁ, তাৰমানে আমি মৰি যোৱাৰ পিছত আমাৰ জীৱনটো আৰু আমাৰ পৰিয়ালটোৰ কাৰণে কোনো দায়িত্ব নাই? কাৰো দায়িত্ব নাই নেকি? আমাৰ কাৰণে আইন এখন নাই। আমি দীৰ্ঘদিনে সমগ্ৰ ভাৰতত এই যি কেব এগ্ৰিগেটৰসকলক আমি প্ৰতিবাদ কৰি আহিছোঁ, চৰকাৰখনক প্ৰতিবাদ কৰি আহিছোঁ যে এই যি আচলতে এবেচক যি ভৰসা কৰি যিসকল শ্ৰমিকে শ্ৰম কৰি নিজৰ পৰিয়াল চলাই আছে, এই পৰিয়ালসকলৰ কাৰণে এখন শক্তিশালী আইন প্ৰণয়ন কৰিব লাগে, আৰু এই আইনখনত তেওঁলোকক সামাজিক সুৰক্ষা প্ৰদান কৰিব লাগে। লোকসভাত এইটো ইতিমধ্যে গৃহীত হৈ গৈছে যে এই যিসকল আচলতে শ্ৰমিক, গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছৰ লগত জড়িত হৈ থকা যিসকল শ্ৰমিক আছে, এই শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰিব লাগে। তেওঁলোকৰ জীৱন নিৰাপত্তাৰ কথা চৰকাৰখনে ভাবিব লাগে।
তেওঁলোকৰ উপাৰ্জনৰ দিশটো চৰকাৰে চাব লাগে। আজি স্বাস্থ্য বীমা আছে, পেঞ্চন নীতি আছে, ন্যূনতম মজুৰি আমি 8 ঘণ্টা শ্ৰম কৰিলে এটা ন্যূনতম উপাৰ্জন আমাক এগ্ৰিগেটৰে দিব লাগে, এইটো আমাৰ দাবী। কিন্তু এই দাবীসমূহটো পূৰণ কৰিবলৈ আজি সক্ষম হোৱা নাই। তাৰ অন্তৰালত কি? তাৰ মানে চৰকাৰখনে সেই পুঁজিপতি বনিয়াসকলৰ লগত গোপন বুজাবুজি কৰি আছে। এইটো এটা সাংঘাতিক ধৰণে আপোনালোকে বিষয় এটা আমাক এটা বেয়া দিনলৈকে আমাক লৈ গৈ আছে। আপোনালোকে অকণমান দহকৈ অনুভৱ যদি কৰে, আমাক একদম এটা শেষ পৰ্যায়লৈকে আমি যাতে শ্ৰম কৰি কৰি আমি পংগু হৈ যাওঁ, কিন্তু উপাৰ্জন আমি মূল্য নাপাওঁ। যিসমূহ আমাৰ মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰসমূহ আমাৰ পৰা আঁতৰাই ৰাখিছে। কোনো ধৰণৰ তাৰ কাৰণে আপুনি প্ৰতিবাদ কৰিব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ কৰাই ৰাখিছে। কাইলৈ যদি এই বিষয়সমূহ আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে হওক, ৰাজপথতেই হওক, যদি এইবোৰ আপোনালোকে বিচাৰে, তেতিয়াহ'লে আপোনাক বিভিন্ন ধৰণে অত্যাচাৰ কৰিবলৈ আপোনালোকৰ মাজৰে কিছু সংখ্যকক লগাই দিব। এইটো ডিভাইড এণ্ড ৰুল পলিচি। আপুনি যেতিয়া আপোনাৰ অধিকাৰসমূহৰ কথা উপস্থাপন কৰিব, সেইসমূহ যেতিয়া আজৰি আনিবৰ কাৰণে কাম কৰিব, তেতিয়া চৰকাৰী কিছু এজেণ্ট আছে আমাৰ মাজত, তেওঁলোকক নেতা বনাই ৰাখিছে আৰু তেওঁলোকে আপোনাক মানসিকভাৱে পংগু কৰাবলৈকে আপোনাক অপবাদ দিব, চূড়ান্ত আপোনাক অসভ্যালি গালি গালাজ কৰিব। এনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণে আমি কেতিয়াও আমাৰ এই প্ৰাপ্যসমূহ আজৰি আনিব পৰা নাই। আপোনালোকে জানে যে আমি অলা উবেৰ অন্য প্ৰতিষ্ঠানৰ কথা বাদ দিলোঁ। এই আমাৰ যি লোকেল প্ৰতিষ্ঠান বুলি কওঁ, এই লোকেল নহয়, আচলতে লোকেল প্ৰতিষ্ঠান, প্ৰতিটো প্ৰতিষ্ঠানে গৈ এটা মক্কেল। এই মক্কেল এইটো কাৰণেই কৈছোঁ, তেওঁলোকে আদাক দেখি উঠিল গা কেঁকুৰিয়ে বোলে মোকো খা, সেই নীতিৰে তেওঁলোকে কেৱল মাত্ৰ এটা এপ আনি দিছে। কিন্তু যেতিয়া তেওঁলোক আহে, আমাক বিভিন্ন ধৰণৰ আচলতে হেৰি কৰে যে আপোনালোকক আমি 15% ল'ম, 10% ল'ম, এনেকুৱা ধৰণৰ কথা কয়। আমিও আৱেগিক অসমীয়া, আমি ভাবোঁ হয় তেওঁলোকে আমাক নিশ্চিতভাৱে সুবিধা দিব। কিন্তু তেওঁলোকে 10%, 15% লয়, সেইটো সত্য কথা। কিন্তু প্ৰচাৰ প্ৰসাৰ অবিহনে এটা কেব অলা উবেৰ দৰে মাল্টিনেশ্যনেল কোম্পানীক প্ৰত্যাহ্বান জনাব নোৱাৰে, সেইটো কথা সাধাৰণ জ্ঞান সেই এগ্ৰিগেটৰসকলৰ থাকিব লাগে। তেওঁলোকে সাংঘাতিক ধৰণে আচলতে মোৰতো এনেকুৱা সন্দেহ হয় যে অসমত যিকেইটা কেব প্ৰতিষ্ঠান আৰম্ভ হৈছে গোটেইকেইটা তেওঁলোকৰ হয়তো কলামানি আছে, RTI কৰিব লাগে। কলামানি আছে কাৰণেই চাগে তেওঁলোকে এই কেব এপটো মানে চৰকাৰক এটা দেখুৱাই তেওঁলোকে উপাৰ্জনত হোৱাইট মানি কৰি আছে। প্ৰত্যেকজন কেব এগ্ৰিগেটৰ অসমত থকা তেওঁলোকক আচলতে RTI মাৰিব লাগে। নহ'লেনো এইটো দশা হয় নেকি? কি কাৰণত এটা এপ খুলি এনেই মানে ভিৰৰ মাজত ভিৰ বহাই গোটেই ট্ৰেফিক কৰাই ৰাখিবলৈ? দৰকাৰ নাই তেনেকুৱা এপ। দ্বিতীয় কথাটো একদম গুৰুত্বপূৰ্ণ, সেইটো হ'ল কি, চৰকাৰী পক্ষৰ লগত আপুনি মই সকলো গৈ আমি আলোচনা কৰিছিলোঁ আৰু অসমে এনেকুৱা এখন ৰাজ্য যি প্ৰথম চৰকাৰৰ পৰা এটা এপ আজৰি আনিবলৈ সক্ষম হৈছিলোঁ। আৰু এই এপটো যেতিয়া আমি আৰম্ভণি কৰিছিলোঁ, বিভিন্ন ধৰণে আমাক গালি গলাজ কৰি আমাক অপবাদ দিলে, নহয় মিছা কথা, ঢেৰ আমাক ভণ্ড ইমান আখ্যা দিলে। তাৰপাছত এপটো কাম কাজখিনি আমি মন্ত্ৰীৰ লগত যেনেকৈ কথা পাতিছিলোঁ, যিসমূহ আমাৰ বেছিক ডিমাণ্ড আছিলে, সেই ডিমাণ্ডসমূহ পূৰণ কৰা বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে। প্ৰথম প্ৰতিশ্ৰুতিটো আছিলে ন্যূনতম এটা মজুৰি। ন্যূনতম মজুৰিটো এইটো কাৰণেই কৈছিলোঁ যে 8 ঘণ্টা যদি একোগৰাকী কেব চালকে কণ্টিনিউ ASTC চিটি কেবত অনলাইন হৈ থাকে, এইটো লিখিত প্ৰতিশ্ৰুতি আছিলে। আচলতে আমি লিখিতভাৱে দাবী জনাইছিলোঁ। তাই সেই 8 ঘণ্টাত ন্যূনতম 800 টকা একোগৰাকী কেব চালকক প্ৰদান কৰিব লাগিব। দ্বিতীয় কথাটো আমি কৈছিলোঁ যে চৰকাৰী নিৰিখ অনুসৰি প্ৰত্যেক কিলোমিটাৰত ভাড়া দিব লাগিব। চৰকাৰী নিৰিখ যিটো আজিৰ তাৰিখত 15-20 এনেকুৱা দি আছে, এইটো নহয়। আপোনালোকে গুগল কৰিলে দেখিব, আপোনাৰ সম্পূৰ্ণ আপোনালোকে এই ডাটাখিনি পাই যাবগৈ। চৰকাৰী নিৰিখ অনুসৰি ভাড়া দিব লাগে। আমি ছ'চিয়েল ছিকিউৰিটি কোডটোৰ কথা কৈছিলোঁ। ছ'চিয়েল ছিকিউৰিটি কোডটো যদি ইমপ্লিমেণ্ট কৰি দিয়ে, তেতিয়াহ'লে তাত আমাৰ স্বাস্থ্য থাকিব, PF থাকিব, ESIC, এনেকুৱা ধৰণৰ আমাৰ গোটেই টাৰ্মছ ইঞ্চুৰেঞ্চ গোটেইখিনি থাকে নহয় জানো তাতে। তাৰপিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত ঋণ, আৱাস গৃহৰ ক্ষেত্ৰত ঋণ, এই গোটেই আমি ব্যৱস্থাটোৰ কাৰণে তেওঁলোকক আমি দাবী জনাইছিলোঁ। আৰু সেইখিনি আমাৰ মৌলিক অধিকাৰ বুলি মন্ত্ৰীগৰাকীয়ে কৈছিলে। যিগৰাকী মন্ত্ৰীক আজি এই লাইভ ভিডিঅ'টোত মই অকৰ্মণ্য মন্ত্ৰী বুলি কৈছোঁ। অকৰ্মণ্য মন্ত্ৰী এইটো কাৰণেই, তেওঁ এখন নাটক ৰচি কেইজনমান বেপাৰী ভণ্ড মানুহক ব্যৱহাৰ কৰি তেওঁ এপ দিলে। সেই এপটো আমাক প্ৰয়োজন নাছিলে, এটা এপৰ প্ৰয়োজন নাছিলে। বহুত এপ আছে অসমত চলিব পৰাকৈ। অলা উবেৰক টক্কৰ দিব পৰা এটা এপ লাগিছিলে। আৰু অলা উবেৰত যিখিনি আমি অত্যাচাৰ ভুগি আছোঁ, শোষণ তেওঁলোকে কৰি নিছে, এই শোষণৰ পৰা মুক্তি পাবৰ কাৰণে চৰকাৰক আমি এটা এপ বিচাৰিছিলোঁ। কিন্তু নামৰ নামত এটা এপ দি যিটো আচলতে নাটক কৰিলে, একমাত্ৰ অকৰ্মণ্য মন্ত্ৰীৰ দিনতে এনেকুৱা কথা বতৰাবোৰ সম্ভৱ হয়। মই মন্ত্ৰী ডাঙৰীক স্পষ্টকৈ সুধিছোঁ যে আপুনি যিটো এপ আমাক মাজত এৰিলে, আপুনি টিভিত ডাঙৰ ডাঙৰ কথা ক'লে, প্ৰেছ মিট কৰিলে, আমাক লহৰাত ISBT আপুনি 150 মানুহৰ ওচৰত আমাক প্ৰতিশ্ৰুতি দিছিলে
চিঞৰি চিঞৰি আপুনি ভাষণ দিছিলে যে চালকসকলৰ সমস্যা সমাধান হ'ব, প্ৰত্যেকে মৌলিক অধিকাৰ পাব, প্ৰতিটো ট্ৰিপত কেৱল মাত্ৰ 12 টকা 50 পইচা, ইয়াতকৈ এটকাও বেছি দিব নালাগে। প্ৰত্যেকজন চালকে গাড়ীখন কিনাৰ দিনাৰ পৰা ৰাজকোষত ধন দি আছে, টেক্স দি আছে, প্ৰত্যেক ক্ষেত্ৰতে কৰ কাটল আদায় কৰি আছে, আৰু আমি চালকৰ পৰা কোনো ধৰণৰ কমিশ্যন নলওঁ, এইটো প্ৰতিশ্ৰুতি দিছিলে।